নমস্কাৰ, সেয়া আমি এতিয়া ওলাই আছোঁ প্ৰাঞ্জলহঁতৰ ঘৰলৈ যাবলৈ। দিনটো টিকা ফটা ৰ'দৰ বাবে আমি এতিয়া এই পিছবেলা যাবলৈ ওলাইছোঁ তেহঁতৰ ঘৰলৈ। স্কুটিখনত তেল অকণমানো ভৰাই লৈছোঁ। এইপিনে আমাৰ পাণ্ডু আৰু সুমন, পাপৰি আৰু অমিত থাকি আহিছিলে। এয়া তেহেঁতি পাইছেহি, কৈছে বোলে পূৰা ভিৰ লাগি আছে। এয়া আমি আহি লগ পাই গ'লোঁ প্ৰাঞ্জলক। এইপিনে আমাক আগবঢ়াবলৈ বুলি প্ৰাঞ্জল ওলাই আহিলে। এতিয়া আমি গৈ আছোঁ সুন্দৰকৈ। আমাৰ এইপিনে প্ৰাঞ্জল, অমিত আৰু এয়া আগত পাপৰি গৈ আছে সুন্দৰকৈ অকলে অকলে। গৈ পাই দেখিছেনে, এয়া গাৰ্লফ্ৰেণ্ডক সকলোৱে আপডেট দি আছে পালোহি বুলি। আমাৰহে নাই আৰু কি ক'ব। তেনেকুৱাতে বৰমাই ভাত খাবলৈ মাতিলে। এয়া আমি এতিয়া সকলো বহি লৈছোঁ। কাঁহীকৈ একদম ভাত লৈ লৈছোঁ। মাছ আছে একদম সুন্দৰকৈ বনাইছে। এথালি ভাত খাই এয়া গেৰেলাকৈ গোটেইকেইটা বহি লৈ আড্ডা মাৰি আছোঁ সুন্দৰকৈ। আড্ডা মাৰোঁতে বহুত সময় গ'ল, আমি কিমান সময় হ'ল গমেই নাপালোঁ। টোপনি ধৰিছে, মই কৈছোঁ শুবলৈ যাওঁ বৈ। ৰাতি পানী খাবলৈ প্ৰাঞ্জলে বটল এটাও লৈ আহিছে সুন্দৰকৈ। সেয়া বিচনা জইন কৰি আমাৰ ৰাইজসকল কৰি দিছে। ময়ো শুওঁ আৰু দেই, ভাগৰো লাগিছে নহয়। আকৌ লগ পাম বাৰু।